প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকে শুনি আছে ভৰ্তৃহৰি শতকৰ নীতি শ্লোক। আজিও আমি ভৰ্তৃহৰি শতকৰে কেইটামান নীতি শ্লোক আবৃত্তি কৰিম আৰু সেইবিলাকৰ অসমীয়া অৰ্থ ভাঙনি কৰি শুনাম। আপোনালোকে অনুগ্ৰহ কৰি মনোযোগেৰে শ্ৰৱণ কৰক। ইয়া সাধুংশ খলান কৰোতি বিদুষু মূৰ্খান হিতান দেশিনঃ প্ৰত্যক্ষং কুৰুতে পৰোক্ষমমৃতম হলাহলম তৎক্ষণাৎ তামাৰাধয় সৎক্ৰিয়াম ভগৱতীং ভোক্তুং ফলম বাঞ্ছিতম। হে সাধো ব্যসনৈৰ গুণেষু বিপুলেষু আস্থাং বৃথা মা কৃথাঃ। হে সাধু, যি ভগৱতী মহামায়াই দুষ্ট লোকক সাধু কৰে, মূৰ্খক বিদ্বান কৰে, শত্ৰুক মিত্ৰ কৰে, অদৃশ্যক দৃশ্য কৰে, বিষক অমৃত কৰে আৰু যিয়ে বাঞ্ছিত ফলক ভোগ কৰায়, এনেকুৱা ভগৱতীক মানুহে উপাসনা কৰিব লাগে। ব্ৰহ্মা য়েন কুলালভত নিয়মিত ব্ৰহ্মাণ্ড ভাণ্ডো দৰে বিষ্ণুৰ য়েন দশাৱতাৰ গহনে ক্ষিপ্ত মহাসংকতে ৰুদ্ৰ য়েন কপাল পানি পুটকে ভিক্ষাতনম কাৰিতঃ সূৰ্য ভ্ৰাম্যতি নিত্যমেৱ গগনে তস্मै নমঃ কৰ্মণে। যিয়ে সৃষ্টিকৰ্মৰ বাবে ব্ৰহ্মাক কুমাৰৰ নিচিনাকৈ কৰ্মত নিয়োগ কৰিলে, যিয়ে বিষ্ণুক দশাৱতাৰ ধাৰণ কৰাই মহাসংকটত পেলালে, যিয়ে ৰুদ্ৰৰ হাতত লাওখোলা দি ভিক্ষা কাৰ্যত নিয়োগ কৰিলে আৰু যিয়ে সূৰ্যক সদায় আকাশত ভ্ৰমণ কৰালে, সেই কৰ্মক নমস্কাৰ। গুণৱৎ অগুণৱৎ বা কুৰ্বতাকাৰ্যজাতম পৰিণতিৰ অৱধাৰ্যা যত্নতঃ পণ্ডিতেন অতি ৰসভকৃতানাং কৰ্মনামা বিপত্তেৰ ভৱতি হৃদয়গ্ৰাহী শল্যতুল্য বিপাকঃ। বিদ্বান লোকে যিকোনো কৰ্ম, ভালেই হওক বা বেয়াই হওক, কৰাৰ আগতে তাৰ ফলাফলৰ বিষয়ত ভালদৰে বিচাৰ বিবেচনা কৰিব লাগে। কিয়নো বিচাৰ বিবেচনা নকৰাকৈ কৰা কামে মৃত্যুকাল পৰ্যন্ত হৃদয়ক দহন কৰিব পাৰে আৰু সকলো সময়তে হেল মৰাৰ দৰে কষ্ট দিব পাৰে। লজ্জা গুণৌঘ জননীং জননীমিব স্বাম অত্যন্ত শুদ্ধ হৃদয়াম অনুবৰ্তমানম তেজস্বী নহ সুখমসুনপি সন্ত্যজন্তি সত্যব্ৰত ব্যসনিনো ন পুনঃ প্ৰতিজ্ঞাম। সত্যব্ৰত ধাৰণকাৰী পুৰুষে সত্য ৰক্ষাৰ বাবে হাঁহি হাঁহি নিজৰ প্ৰাণো ত্যাগ কৰিব পাৰে, কিন্তু লজ্জাদি গুণ উৎপন্নকাৰী নিজৰ মাতৃৰ দৰে শুদ্ধ হৃদয়যুক্ত তেজস্বী পুৰুষে নিজৰ প্ৰতিজ্ঞা ভংগ নকৰে। মালতী কুসুমস্যৈব দে গতিস্তৌ বনস্বিনঃ মূৰ্ধনি বা সৰ্বলোকস্য বিসৃজতে বনে ববা। মনস্বী পুৰুষৰ মালতী ফুলৰ দৰে গতি দুটা, হয়তো সকলো লোকৰ শিৰত স্থান লয়, নতুবা হাবিতে জয় পৰি গৈ মৃত্যুক বৰণ কৰে। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজি আমি ভৰ্তৃহৰি শতকৰ 100টা নীতি শ্লোকৰ আবৃত্তি সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ পিছত আমি মহামতী বিদুৰৰ 100টা নীতি শ্লোক অৰ্থসহ আবৃত্তি কৰিম। আজিলৈ ধন্যবাদ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি মোক আনন্দিত কৰক। ধন্যবাদ।